সোশ্যাল মিডিয়াত কিছুমানৰ কথা 15 আগষ্টৰ দিনা ফ্লেগ লৈ বাইকত ৰাইড কৰিবলৈ যোৱাবোৰ বোলে চাপৰি। ভাইটিহঁতে চাইকেল চলাই ভাল পায়, চাইকেল লৈ ওলাই আহিছে। গাড়ীত আহি ভাল পায়, গাড়ীলৈ ওলাইছে। এইবাৰ চব গাড়ীত ওলাই আহিছে। কোনোবাই ছবি আঁকি ভাল পায়, ছবি আঁকি এটা নিজৰ টেলেণ্ট দেখাইছে। কোনোবাই কিবা এটা কৰি ভাল পাইছে, কাৰো অনিষ্ট হোৱা নাই, সেইটো কৰি পেলাই। আৰু এখন চুইফ্টখন কিন্তু আল্টিমেট লাগিছে, মজা মডিফিকেশ্যন, ধুনীয়া। এইকেইটা ষ্টান চাওক, বাহ 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 বাহ। বুজিলে এজনৰ গিয়েৰ লিভাৰডালে ওলাই গৈছিলে। কেই নম্বৰ গিয়েৰ লাগি আছে এতিয়া? পুৰা ক্লাছ দি যাব লাগিব। ফালে মানে বেটেৰী ৰিক্সা ৰেলি হৈছে, চাওক বেটেৰী ৰিক্সা ৰাইড। আগতে 11 মান গ'ল মোৰ। এইফালে চাব পৰা আমি চব নামি দিলো ধুনীয়াকে। এইফালে ৰাইডে পুৰা ফূৰ্তি কৰি আছে। কিমান বাইক দেখিছে নাই? নমস্কাৰ, আজি হ'ল 15 আগষ্ট আৰু আমি ওলাইছো ৰাইডত বহুত দিনৰ মূৰত। আৰু কথাটো কি হ'ল, এইবাৰ মানে বেছি বাইক এনেকে নাই লগত, ইমান যোৱা নাই। এইকেইখনে গৈছে। এইফালে চাব পাৰে, এইফালে পুৰা ধুনীয়া লাইন আপ আমাৰ হৈ আছে। তোমালোকে চাগে ষ্টৰি বা ষ্টেটাছো পোৱা নাছিলে। মই সেইকাৰণে কাকো একচুৱেলি আপডেট দিয়া নাই। আগৰ 15 আগষ্ট এইবিলাকত মানে বহুত বেছি মানুহ হৈ যায়, তো অলপ গণ্ডগোল হৈ যায় মানে মাজত। সেইকাৰণে এইবাৰ মানে বেছি তেনেকে একো আপডেট নিদিলোঁ। আমাৰ লগত যিটো সদায় যি ৰাইড কৰিব তাতে গ্ৰুপতে আপডেট দিলোঁ। আৰু তাৰপিছত আমি এইটো ওলাইছোঁ। তো লগত কোন কোন আহিছে দেখাইছোঁ। এইফালে আমাৰ KMB ভাই আছে, এইফালে চেমু আছে, অৰিন্দম দা আছে, আৰু বাকী এইকেইজন লগত আছে। চবে হাই কৰি দিয়ক। এইফালে আছে, এইফালে মৰিনী ভাই আহিছে ন, এইফালে ব্ৰ আছে, আকৌ লগ পালোঁ। এইফালে আমাৰ ৰবি ধাৰা, এইফালে মাইনী আছে, আৰু নয়না আছে, আৰু আমাৰ মানস ভাই আছে। কি আছিলে? নিপুণ দা। আমি গোটেইখিনি একেবাৰে ধুনীয়াকৈ অলপ ৰাইড ষ্টাৰ্ট কৰিম। আৰু আমজাদলৈ ৰৈছোঁ, সিহঁতি আহি লওক, তাৰপিছত আমি ইয়াৰ পৰা ধুনীয়াকৈ যাওঁ। অথনিৰ পৰা সিহঁততে ৰৈ আমনি লাগি গ'লগৈ। 1.5 ঘণ্টা ৰ'ল ইয়াত। 1.5 ঘণ্টাতে কি কৰিলা তোমালোকে? হাগিলে? তুমি ই কৈছে ই হাগি আছে, আচলতে হাগিছিলে কোন? তুমি হাগিছিলা নেকি? হে তুমিও হাগিলা নেকি? চবে ইটো বদনাম দিছে, হাগিছে বুলি। হাগি 1.5 ঘণ্টা কৰিলে। যাওঁ দিয়া। তুমি চেইনত গোটেই এইফালে সেই কভাৰখন খুলি চাবা, গোটেই বোকা সোমাই আছে তোমাৰ। কেতিয়াবা চফা কৰি পালেহে জীৱনত। কেনেকে আছিলে? পাতি হাঁহে পেক কৰা নিচিনা লাগিলে। গাইজ জাষ্ট আজি মানে কাজিৰঙা ফালেহে যাম। তাত মানে বেলেগ একো নাই, মানে ধৰি লওক ক'ৰবাত মানে একো জেগা চাবলৈ নাযাওঁ। এনেই জাষ্ট ৰাস্তাই যাম, ক'ৰবাত বহিম, অলপ কিবা এটা খাম আৰু গুচি আহিম, বছ সিমানে। অলপ আজিকালি মই তেনেকৈ ইমান 15 আগষ্টৰ ৰাইডৰ আগত আপডেটো নিদিওঁ, কাৰণ এটাই, কাৰণ বেছি যদি মানুহ হৈ যায় অলপ জেং হৈ যায়, মানে অকণমান উল্টা পুল্টা হৈ যায় পুলিচো। সেইকাৰণে মানে একচুৱেলি আপডেট চাপডেট নিদিওঁ। আজিকালি মানে অলপ ধুনীয়াকৈ শান্তি ৰাইড কৰি বেছি ভাল লাগে। গাড়ীও ৰেলি ওলাইছে, চাই লওক। আৰু এইখন চুইফ্টখন কিন্তু আল্টিমেট লাগিছে, মজা মডিফিকেশ্যন, ধুনীয়া ব্লেক কাৰ্বন ৰেপ। এফালে ৰণী ভাই আছে, ডুৱেল এক্সজষ্ট। এইফালে আপোনাৰ ডিফিউজাৰ লাগি আছে, মজা লাগিছে, ধুনীয়া। হে মানুহ পাই গলা, বাই। মই বাইকৰ লগত যাম কৈছিলে, কিন্তু মানে কোনো তেনেকৈ ছিংগল নাছিলে যে, সেইকাৰণে তাত দিগদাৰ হৈ গ'ল। আল্টিমেট ট্ৰেইনত আহি ৰৈছে আমাৰ ৰাইজ। কিবা এটা হ'ল চাগে, তেল ভাই। কি ই আকৌ ৰেপিডো মাৰিছে নি? এইখন মজা লাগিছে দেই, সেই চুইফ্টখন। এইফালে আমাৰ KMB লগত আহিছে, সেই লগত এটা পেচেঞ্জাৰ লৈ যায়। সি আকৌ তাত বোলে ৰেপিডো মাৰিছে সেইখন বাইকত। তোমাৰ নিচিনা মানুহ নাপালে, তেলৰ খৰচ উলিয়াই দিলে ন আজি। ঠিকে আছে। কিমানলৈ কণ্টেক্ট কৰিব, KMB ব্লগ ৰেপিডো মাৰি দিব। ৰেপিডো চাৰ্জ কৰিলে আহে নাই? আহে ন। আমাৰ ৰাইট চাইডে চাওক, এইফালে মানে বেটেৰী ৰিক্সা ৰেলি হৈছে, চাওক বেটেৰী ৰিক্সা ৰাইড। আগতে 11 মান গ'ল, মোৰ ৰেকৰ্ড কৰা নহ'ল, মাজত ৰেকৰ্ড কৰিছোঁ। বহুত এগাল বেটেৰী ৰিক্সা, কমেও 20-25খনমান বেটেৰী ৰিক্সা আছে মানে ইয়াত। বেটেৰী ৰিক্সা ৰাইড গাইজ। তো আজি প্ৰথম দেখিলোঁ বেটেৰী ৰিক্সা এনেকুৱা ৰেলি 15 আগষ্টত আমাৰ এইফালে। বেলেগত হৈছে যে নাজানো, এতিয়া যাব লাগে। এই স্পীড ব্ৰেকাৰকেইটাই মানে কপাই দিয়ে। এইফালে 1.5 গাঁৱত গাইজ মৌচুমে জইন কৰিলে, এইফালে মৌচুম আছে।
এইফালে মৌচুম ভাই বহুত দিন লগ পালো ব'লা ব'লা আৰু এইফালে আমাৰ পোৱালীকেইটা চাইকেল লৈ লৈ চবৰে ষ্টান এইকেইটা ষ্টান চাওক বাহ 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 बोले बोले अरे के एक चक्का में पूरा दिसे नहीं जाने बेया फुर्ती सबरे क्या অকলে রে অকলে আছে নাকি এইটা বেয়া খুলি গৈছে তো ও ও ও বা এইটো গাইছ এইফালে চাওক এইফালে গিয়াৰ লিভাৰ ওলাই গ'ল সেইটো হ'ল কি এজনৰ গিয়াৰ লিভাৰডালে ওলাই গৈছিলে কেই নম্বৰ গিয়াৰ লাগি আছে এতিয়া পুৰা ক্লাছ দি যাব লাগিব সেইটো মানে এই বস্তুটো এনেকৈ লাগি থাকে এতিয়া ইয়াৰ পৰা ওলাই আহিলে সেই নটো শ্লিপ আছিলে হ'ব ন ব'লা লৈ ব'লা উপায় নাই নহ'লে তাহাঁতালে ভৰাই ল'বা এই টানিছে দেই এনেকৈ মানে লৈ আহিলে তো এয়াই ৰাইডিঙৰ জোচ কিমান ডেডিকেশ্যন হে বাইকত গিয়ে লিভাৰ নাই কিন্তু তেনেকেই বাইক লৈ আহিছে তাকো পুৰা 6 নম্বৰ গিয়াৰ লাগি আছে 6 নম্বৰ গিয়াৰতে মানে গিয়াৰ লিভাৰডাল ওলাই পৰিলে তো 6 নম্বৰ গিয়াৰতে আহি আছে আৰু এতিয়া মানে শ্ল' কৰিলে এতিয়া গিয়াৰ কমাব নাই মানে এতিয়া স্পীডতে যাব লাগিব তো এইফালে গেৰেজ এটা পালে মানে তাতে ৰৈছে আমি এতিয়া চাহ বিচাৰিছোঁ আজি বিলৈ ইয়াতে ৰ'ব লাগিব চাগৈ হে কি হ'ব কেলা ডাষ্টবিনে চাষ্টবিনে হৈ পৰিল তেন্তে তো গাইছ দেখিছে দে কি কি জমনি কি বিলৈ হৈছে আমাৰ এই আমি তোমালোক ক'ত আছা টোল গেট পাৰ হৈ ল'ৰা এটা মানে এই গিয়াৰ লিভাৰডাল ভাগি গ'ল তাই সেইটো লগাই আছিলে এতিয়া লগাই হ'ল গেজত গৈ আছো ইফালে কাম হৈ গ'ল দেখিছেনে এইবাৰ বিলৈ আৰু আমাৰ গ্ৰুপ মানে বহুত আগবাঢ়ি গ'ল সিহঁতে ডাইৰেক্ট মানে এতিয়া কমাৰগাঁও ফ্লাইঅভাৰ পাই গ'লগৈ আমি ইয়াতে থাকি গ'লোঁ আমাৰ পৰা অতি কমেও এতিয়া 10-15 কিলোমিটাৰ আগত আছে এই বাইকখন 6 নম্বৰ লাগি পেলাই গিয়াৰ লিভাৰডাল হৈ পৰিলে নহয় আমি ৰ'লো বহুত দেৰি ৰ'লো এই তাৰ কাৰণে ৰৈ দিলোঁ আকৌ হেলমেট খুলি মাৰিব লাগিব ন 1 মিনিট ৰ'বা আমি তোমাক দেখি আমি 3টা ফালি আহিছো বাকী টিম আহি আছে ঠিক আছে এই হেলমেট কি হ'ল হেলমেট থাকিলে তো সেই ধেৰ কেইবাৰ লগ পালে এইফালে ইয়ামাহাৰ পৰা আহিছে কেতিয়াৰ পৰা আহিছে মানে ডিলাৰৰ পৰা তো কেইবাটাও ৰাইডাৰ সকল চব গোট খাই গৈছে একেলগে তো আমি যাবলগীয়া ইয়াত কেলৈ আহিছোঁ দেখাইছোঁ গাইছ কিমান বাইক দেখিছে নাই এইখন পুৰা দিছে কেনেকুৱা কাজিৰঙা যাওঁ কাজিৰঙা ঠিক আছে আৰু আহিব নি কোনোবা আপোনাক ওলাই গৈ থাকিম ভাল হে ঠিক আছে কাজিৰঙা ফালে যাওঁ আৰু এটা কথা মন কৰিছোঁ সঁচাই দেই ৰাইডাৰ একেবাৰে কমি গৈছে মানে বাইকাৰ কমি গৈছে একেবাৰে খুব কমহে দেখিছোঁ আগতে মানে যিমান দেখোঁ এবাৰ একেবাৰে নাই একচুৱেলি যোৱাবাৰ যিটো ঘটনা হ'ল বা আগতেও কেইবাৰ যিবোৰ ঘটনা হৈ যায় পুলিচৰ মানে ধৰি লওক প্ৰশাসনে অলপ বেছি ষ্ট্ৰিক্ট হৈ যায় পুলিচেও পিটন পাই যায় সেইকাৰণে মানে বহুতে আজিকালি অলপ ওলাবলৈ ভয় কৰে বা অলপ হেৰি কৰা হৈছে একচুৱেলি এফালৰ পৰা ভালো হৈছে এফালৰ পৰা বেয়া হৈছে যে এটা বেয়া হৈছে আমাৰ ৰাইডিং কমিউনিটিৰ মানুহ কমি গৈছে মানে যথেষ্ট কম আজিকালি মানে প্ৰায় মই দেখিবলৈ কম পাওঁ মানে আগতকৈ মাজতে এটা বুম আহিছিলে এটা ট্ৰেণ্ডত মানুহ গৈছিলে কিন্তু কিছুমান মানে ধৰি লওক বেছি ষ্ট্ৰিক্ট হোৱাৰ কাৰণেও
অলপ মানে কমি গৈছে এটা কিন্তু এটা ভালো হৈছে যে চবেই এটা মানে কি নিৰ্দিষ্ট এটা ৰুল ফ'ল' কৰি পেলাই কামখিনি কৰিছে এইটো ভাল হৈছে কিন্তু তথাপি বহুতে মানে দেখিছোঁ ছ'চিয়েল মিডিয়াত ট্ৰল দিয়া মানে বহুত ভিডিঅ' দেখিছোঁ কিছুমান চ' কল্ড ইনফ্লুৱেঞ্চাৰৰ পৰা এতিয়া মানে কথাটো হ'ল মইতো নিজকে ইনফ্লুৱেঞ্চাৰ বুলি নকওঁ মই নিজকে ৰাইডাৰ বুলি নকওঁ মই কওঁ নিজকে বাইকাৰ কাৰণ মই বাইক চলাই ভাল পাওঁ ৰাইডাৰ ন ৰাইডাৰ হ'বলৈ বহুত এটা ডাঙৰ পদবী হয় ৰাইডাৰটো ৰাইডাৰ হ'বলৈ বহুত বেলেগ কোৱালিটিছ লাগিব তো ৰাইডাৰ নকওঁ ৰাইডাৰ বেলেগ আছে অসমত বহুত ভাল ভাল ৰাইডাৰ আছে কিন্তু আমি হ'লো বাইকাৰ কিন্তু কথাটো হ'ল কি বহুত একদিন দেখি আছোঁ ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' ট্ৰল দিয়ে চিট বেগত মানে ফ্লেগখন লগাই বাইকত ফ্লেগ লগাই স্বাধীনতা দিৱসৰ দিনা ৰাইড কৰা বহুত চাপৰি বহুতে কৈছে বা চাপৰি বা তেনেকৈ কৰিলে স্বাধীন দেশ স্বাধীন হয় নেকি কোনোবাই কিবা এটা কৰি ভাল পাইছে কাৰো অনিষ্ট হোৱা নাই সেইটো কৰি পেলাই নি যদি কোনোবা মন গৈছে ওলাই আহিছে সেইটো দিনত অলপ ফূৰ্তি কৰিছে এইটো একো মানে বেয়া কথা নহয় গতিকে সেইটো একো চাপৰি বুলি ক'বলৈ কোনো কথা নাই যেতিয়ালৈকে কাৰো অনিষ্ট নকৰাকৈ কিবা এটা কাম কৰিছে বা কিবা অলপ ফূৰ্তি কৰিছে কোনোবাই সকলোৱে ফূৰ্তি কৰাৰ অধিকাৰ আছে গতিকে সেইটো তেনেকৈ কোৱাটো মানে ভাল কথা নহয় নিয়ম নামানি কিছুমান ইলিগেল এক্টিভিটিজটো বেছি উৎপাত কৰিছে কাৰোবাক ডিষ্টাৰ্ব দিছে সেইটো কথা মই ক'বলৈ নাযাওঁ কিন্তু যি মানে ধৰি লওক কাকো ডিষ্টাৰ্ব দিয়ে নাই ধুনীয়াকৈ নিজৰ মতে গৈছে নিজৰ মতে হেৰি কৰিছে ফূৰ্তি কৰিছে সেইটো একো মোৰ মতে বেয়া কথা হ'ব নালাগে গতিকে তেনেকুৱা কোনো কথা নাই ধৰি লওক তেনেকৈ চবেই নিজৰ নিজৰ ভাল লগা কামটো কৰে এইফালে চাওক ভাইটিহঁতে চাইকেল চলাই ভাল পায় চাইকেল লৈ ওলাই আহিছে আমি বাইক চলাই ভাল পাওঁ বাইক লৈ ওলাই আহিছে কোনোবাই গাড়ীত আহি ভাল পায় গাড়ী লৈ ওলাই আহিছে এইবাৰ চাওক গাড়ী লৈ ওলাই আহিছে দেখিছেনে কোনোবাই ছবি আঁকি ভাল পায় ছবি আঁকি এটা নিজৰ টেলেণ্ট দেখাইছে কোনোবাই গান গাই ভাল পায় গান গাইছে এইটো আজিৰ দিনটোত গতিকে আজিৰ দিনটো আমাৰ দেশৰ স্বাধীনতাৰ দিন গতিকে আমি সকলোৱে চেলিব্ৰেট কৰিব লাগে আমি একচুৱেলি ফূৰ্তি কৰিব লাগে না কি ভয়তে ভিতৰত সোমাই কিবা হ'ব বুলি বহি থাকিব লাগে কিছুমানে মানে ঘৰৰ ভিতৰতে বহি পেলাই মোবাইলৰ আগলৈ ভিডিঅ'ত কৈ দিয়া বৰ ভাল যে এনেকৈ কৰিলে দেশ স্বাধীন হয় নেকি একচুৱেলি দেশ স্বাধীনটো আগতে হ'ল আমাৰ বীৰসকলে কৰিলে গতিকে সেইটো লৈ কথা নাই আমি এইটো একচুৱেলি দিনটো চেলিব্ৰেট কৰিছোঁ অলপ ফূৰ্তি কৰিছোঁ নিজৰ ভাল লগা কামটো কৰিছোঁ একচুৱেলি আমি নিজৰ স্বাধীনতাটো ফিল কৰিছোঁ বাকী তোমালোকৰ ঘৰত বহি কি কৰিছা সেইটোৱে কথা নহয় অকল আমি ল'ৰাবোৰে ৰাইড কৰিছোঁ তেনেকুৱা কথা নহয় ডাঙৰ ডাঙৰ কোম্পানীয়েও মানে ব্ৰেণ্ডবিলাকেও এইটো টাইমত ৰাইড ওলায় এতিয়া KTM গোটেই আজিৰ দিনটোত গোটেই অকল অল ইণ্ডিয়াতে KTM ডিলাৰশ্বিপবোৰে ৰাইড উলিয়ায় এইফালে য়ামাহাই উলিয়ায় এইফালে ৰয়েল এনফিল্ডে উলিয়ায় তেনে বহুত বিভিন্ন দিনত কোম্পানীয়ে ৰাইড উলিয়ায় গতিকে তাত কি বেয়া কথা কোনোবাই ওলাই আহিছে বাইক ফ্লেগখন লৈ সেইটো মানে একো বেয়া কথা নহয় আমি পাই গ'লো সেই কহৰা ইয়াতে ক'ৰবাত ৰেষ্টুৰেণ্ট বা কিবা আমি খাব লাগিব এইখন কি বন্ধ আছে নি সেইটো সোমাবলৈ নিদিয়েচোন তই দেখিছে জনছ কিচেনত সোমাম বুলি ভাবিছিলে এইখনত বন্ধ মানে য'তে ত'তে ৰখিবও নোৱাৰি চবৰে কিছুমানৰ বাজেটৰ ইছ্যু আহি যায় এতিয়া খানা কিছুমানে চবতে খাই ভাল নাপায় কিছুমানে ভাত ভাল নাপায় কিছুমানে ফাষ্টফুড ভাল পায় এনেকুৱা ধৰণৰ কথা আহি যায় তো ইয়াতে মানে বানকাহি বুলি এখন আছে এইখনতে মানে যদি সুধি চাওঁ কি হয় খেচটো খোলা যিটো কথা কৈছিলে সেইটো হ'ল চবৰে বাজেটটো নামিলা মানে আৰু ইয়াত একচুৱেলি অকণ এক্সপেঞ্চিভ হয় একো নাই বাৰু জেগালৈ দাম ইয়াত আপোনাৰ নৰ্মেল ভেজ থালি 180 কিমান কৈছে গতিকে 180 ভেজ থালি কোনে খাব বুজি যোৱা ভাল ফুল প্লেট ইয়াতে আমি ৰ'লো আৰু এতিয়া আমি খানা খোৱাটো আৰম্ভ কৰিছোঁ এইফালে চাওক মই লৈছোঁ মটন এইফালে তোমাৰ অহাই নাই এইফালে চিকেন ড্ৰাই ফ্ৰাই আছে অহাই নাই এইফালে আমাৰ চিকেন এইফালে চিকেন কি গাহৰি আনিবা মটনটো মানে ভাল পায় গতিকে খাইছোঁ মটনটো খাই খাওঁ বিদ্যা মজা এইফালে খাই চাওক চবেই লাগি গ'ল আমি এতিয়া তাৰপৰা উভতি আহিলোঁ খাই বৈ এতিয়া আমি কহৰা ফালে অলপ সোমাম এইফালে অলপ ঠাণ্ডা মণ্ডা জেগা আছে অকণমান ইয়াতে মানে অকল ৰৈ পেলাই অলপ ৰেষ্ট কৰিব লাগিব আৰু এইফালে মানে একচুৱেলি বহুত দিনৰ মূৰত আহিছোঁ দেই আজি বহুত বছৰ আগতে অহা ইয়াত এবাৰ পিকনিক খাবলৈ আহিছিলোঁ তাতে সৰুতে আগতে আহিছিলোঁ তাৰপাছত মই অহাই নাই তো এইফালে চাওক মেহফিল বৰ ধুনীয়া হৈছে এইফালে লেফ্ট ছাইডে ধুনীয়া পানী ইয়াতে আমি কোৱাত ৰৈ পেলাই অলপ ধুনীয়াকৈ তলত নামিম অলপ ঠাণ্ডা হ'ম মজা লাগিব মানে ইয়াত তো গাইছ আমি কহৰা পিকনিক স্পট পালোহি আৰু এইফালে কথাটো হ'ল কি এইটো চাইডে গোটেই মানুহ নামি আছে আমি এইটো চাইডে যাম য'ত মানে মানুহ চানুহ অলপ কম আছে তো ইয়াত অলপ মানে ঠাণ্ডা হ'ম কি কৰিবা গোটেই বেগ চেগ এগালমান লৈ আহিছে বস্তু তো মানুহে ইয়াত মানে পুৰা চিল কৰি আছে পিকনিক খাই আছে সাঁতুৰি আছে বাকী যিবা কৰি আছে আৰু এয়া জাষ্ট আগৰ পৰা এই 400 মিটাৰ আগৰ পৰা বৰষুণ আছে আৰু জাষ্ট এইডোখৰলৈকে এই পাহাৰটোলৈকে এইডোখৰতে বৰষুণ তাৰ আগলৈও নাই বেছি এইডোখৰো নাই অলৰাইট গাইজ তো এইফালে চাব পৰা আমি চব নামি দিলোঁ ধুনীয়াকৈ এইফালে ৰাইজে পুৰা ফূৰ্তি কৰি আছে আৰু মানে মজা লাগিছে আৰু এতিয়া লাহেকৈ মানে গাটো ধুব নাই যদি মানে ড্ৰেছ চেছ নাই নহ'লে গাটো ধুই দিম
মানে আৰু এনেকৈ আছোঁ এইফালে চাওক এইফালে কেইটামান আছে এইকেইটা আৰু গোটেই মানে মানুহে মানুহ এইফালে আৰু এতিয়া কথাটো কি হ'ল অলপ ধুনীয়াকৈ ভৰি চৰি তিয়াই দিছোঁ মানে ৰিলেক্স লাগি গৈছে এতিয়া আৰু অলপ ৰিলেক্স ফিলটো লৈ লৈছোঁ গৰম যিটো উঠিছিলে ভাগৰটো মানে লাহেকৈ অলপ গুচি গৈছে অলপ ৰেষ্ট লৈছোঁ তাৰপিছত আৰু অলপ ৰেষ্ট লৈ এবাৰ যামগৈ চাওক পৰিৱেশটো চব কি ধুনীয়া দিছে ৰাইজে নামিছে মই কাপোৰ চাপোৰ অনা নাই সেইকাৰণে নাম মানে তোমালোকে ৰাইডিং জেকেটটো পিন্ধি নামিলে বৰ বেয়া হ'ব ৰাইডিং পেণ্টটো পিন্ধি সেইকাৰণে নানামো এনেকৈ আৰু এতিয়া ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা হ'ব আৰু সেইফালে বহুত আছে মানুহ হা পানী দি পেলাবা কাপোৰ নাই তো ইয়াৰ পৰা উভতা একদম লাষ্ট টাইমত এইফালে বিকিদা ওলালে এইফালে চাওক এইফালে বিকিদা বাইক ফটো মাৰি চবে মানে কথাটো কি হ'ল ৰাইড আমাৰ খতম হৈ গ'ল একদম লাষ্টত এজন ওলাইছে তো ইয়াৰ পৰা আমি এতিয়া কথাটো হ'ল কি একেলগে আমি উভতি যাম মানে উভতা যাত্ৰাটো একেলগে কৰিম হয় নাই গম উঠিছে নাই গোটেই অৱস্থা নাই তুই চন্দলে যোৱা কথা আছিলে নেকি মানে কালি গৈ আহিছো তাৰপৰা দিব দিলে মানে এটা লৈ যোৱা গাই চাওক এফালে নাচাব আহিছে এজন হৈ যায় ওপৰতটো বেলেগ হয় নাই তাত মানে অলপ বেলেগ গ্ৰেভিটিৰ কাৰণেতো হৈছে ন ঠিকে এইজন চন্দলে যোৱা কথা আছিলে কিজন ইয়ালৈ আহি গ'ল ন ইমানে কথা সেইফালে এজন আহিলে আমি ইয়াৰ পৰা যাওঁ হয় নাই যাব লাগিব চবৰে ফটো ছিজন চলি আছে ধুনীয়াকৈ আমি এতিয়া ওলাব লগত ফটো মাৰি লৈছোঁ তো এইফালে 650 নিনজা আৰু এইফালে এপ্ৰিলিয়া কম্পেয়াৰ কৰি চাওক কেনেকুৱা লাগিছে চাইজটো দুইটা মানে সমান অলমষ্ট হা এইফালে 600cc ক্লাছৰ নিচিনা লাগিছে নাই এইফালে ছুপাৰ ডাউক কি হ'লে আকৌ কৈ দিয়া একদম পক গাইছ পক অভিলাষ দা আজি ভিডিঅ' চাবা চবকে চাহ কৰিম এতিয়া ওলাই দিছোঁ বোকাখাটত আমাৰ ৰিজৱান ভাই ৰৈ আছে তো আগতে দেখিছিলে চাগে অট'গ্ৰাফ লৈছিলে যে আমাৰ ৰিজৱান পোৱালি বোকাখাটত সি ৰৈ আছে বোলে তাক কৈছোঁ আমি সময় দিব নোৱাৰিবও পাৰোঁ কিন্তু নাই পোৱালীয়ে মানে তাক ৰ'বলৈ লাগেই তাৰ মানে কথা পেলাব নোৱাৰি ৰৈ দিওঁ বুলি ভাবিছোঁ আৰু কি কৰিব আমাৰ ৰিজৱান ভাই তো আকৌ আমাৰ মোৰ ভিডিঅ'ত দেখিছিলে চাগে এইফালে ৰিজৱান ভাই মানে একচুৱেলি 100জন ইউটিউবাৰক অট'গ্ৰাফ লৈ আছিলে আমাৰ ইয়াৰ চোলাটো ন এতিয়া কেইটা হৈছেগে 14টা হৈছেগে অলপ শ্ল' হৈছে আজি মানে আমাৰ লগত যিহেতু আৰু দুজন ইউটিউবাৰ আহিছে এইফালে আমজাদ আহিছে ডিপু আহিছে চব ইউটিউবাৰ এজনো আহিছে কেম্পি আহিছে এইফালে গোটেইখিনি ইউটিউবাৰ মানে ফটোগ্ৰাফ আজি লৈ ল'ব হয় নাই আজি কেইবাটা বোনাছত কেইবাটা পাই যাবা মোক কিবা এটা খুৱাই দিবা এতিয়া মানে ইয়াক অট'গ্ৰাফ দিয়া হ'ব ডেটটো মাৰি দিবা আৰু গাইছ এতিয়া ডিম্পু ভাই পাল ডিম্পু মানে খালি বৰুৱা নহয় আকৌ দেই এজন ডিম্পু টাই মোৰ চাইনটো ক'ত আছিলে এইটো ন ল'ৰাটোৱে মানে যিহেতু 100টা ইয়াত নহ'বগে ন সেইকাৰণে আৰু এটা চলাই আনিছে নেক্সট ইয়াত কৰিবা এইটো 40 হৈ গ'লে ন মানে কি হ'ল 25টা 4টা চলা লাগিব তোমাৰ মানে আৰু আজি মানে ৰাইডটো এনেকে গৈছে আৰু ভাল লাগিলে লাষ্টত আহি ভালকে থাকিবা কিন্তু অকল অট'গ্ৰাফ লৈ ফুৰিলে নহ'ব পঢ়িব লাগিব পঢ়িছা নাই সেইটো কোৱা নাকি পেটিক চেটিক ভালকে দিল দেই তাৰ বাকী ডোখৰ ঠিক আছে সেইবোৰ চাব ৰিজৱান ব্লগ দেই তো গাইছ আমি আহি ইয়াতে ৰলোহি এইফালে টোল গেট আছে চাই লওক আমাৰ ৰঙামাটি টোল গেট তাৰ গোটেইখিনি লাইন আপত আহি এইফালে একচুৱেলি চবেই ফটো মাৰিছোঁ অলপ ফটো আৰু বেছি সময় নাই অলপ আন্ধাৰ হৈ যাব গতিকে আমি ঘৰলৈ যাবই লাগিব আকৌ আপোনালোক ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে লাইক কৰিব যদি চেনেল অকণমান ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই জয় অসম আৰু ভাৰত মাতা কি বাই বাই লেটছ গো জয় অসম